ভোগালীৰ ভোগ জাগিছে চৌদিশে পথাৰত নৰা সাৱটি থিয় হৈছে ভেলাঘৰ হেঁপাহৰ ব্যস্ততাৰে ভৰপূৰ এতিয়া সকলো হাড়ভঙা পৰিশ্ৰমৰ অন্তত থাকে প্ৰাপ্তিৰ হাবিয়া ভোগালী মানেই চহাৰ প্ৰাপ্তিৰ উৎসৱ ভোগালী মানেই ভোগবিলাসৰ উপনাম ভোগালীত জাতিটো পুৰত হয় বছৰটোৰ বাবে সহায় পৰিপুষ্ট কৰে নিজক ইয়াত আদৰ থাকে ইয়াত হেঁপাহ থাকে ইয়াত থাকে সমৃদ্ধিশালী জাতি এটাৰ নিভাজ পৰিচয় গৃহিণীৰ ব্যস্ততাৰ অন্ত নাই বিহুলৈনো আৰু কেইটা দিন বাকী বিশ্বনাথৰ জৰাবাৰীত গুড় প্ৰস্তুতত ব্যস্ত কৃষকসকল জৰাবাৰীৰ গুড়ৰ চাহিদা সুকীয়া সেয়েহে এনেকৈ যুদ্ধকালীন প্ৰস্তুতিৰে ব্যস্ত এতিয়া সকলো অঞ্চলটোৰ প্ৰায় 100 বিঘাৰো অধিক ভূমিত প্ৰতি বছৰে কৃষকসকলে কৰি আহিছে কুঁহিয়াৰ খেতি প্ৰত্যেক বছৰৰ দৰে এইবছৰ আমি ভোগালী বিহুৰ কাৰণে সমূহ ৰাইজলৈ আমি গুড় উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আমি 70-80 টিং গুড়ৰ প্ৰস্তুতি কৰিছোঁ অহাকালিৰ পৰা বজাৰলৈ এইখিনি গুড় উলিয়াই দিয়া হ'ব একদম নিৰ্ভেজাল মানে ফ্ৰেছ গুড় আমি উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ তিহুৰ হাৰিভংগাৰ সান্ধেলিত নিৰ্মাণ বিশেষ ভেলাঘৰ নৱপ্ৰজন্মৰ যুৱকসকলৰ উদ্যোগত এনেদৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতাৰৰ লগতে কাৰেংঘৰ আৰ্হিত সাজি উলিয়াইছে মেজি এই উপলক্ষে গাঁওখনৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো হাতে কামে লাগি নিৰ্মাণ কৰিছে ভেলাঘৰ এই ভেলাঘৰটো আমাৰ কাৰেংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে স্বৰ্গদেউ চুকেনমুঙে যি কীৰ্তিচিহ্ন বনাই থৈছিল 600 বছৰীয়া ৰাজত্বকালত তৃতীয় ৰাজধানী তাৰ আৰ্হিত আমি ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ আৰু লগতে আমি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছে কিন্তু আমাৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ মাজত আছে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলিৰো এটি আয়োজন আৰম্ভ কৰিছোঁ আৰু তেখেতৰ সেই শ্ৰদ্ধাঞ্জলিৰ বাবে আমি তেখেতৰ স্মৃতিত এটি গীতাৰো নিৰ্মাণ কৰিছোঁ এয়াই হৈছে চহাৰ উৎসাহ সমস্ত হেঁপাহে ভোগালীক আদৰাৰ কুচকাৱাজ ব্যুৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স